আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। প্রশ্ন, তলৰ সংখ্যা কেইটা আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। ইয়াতে সংখ্যাবিলাক লিখা আছে। এই সংখ্যাবিলাক আমাক আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰিব লাগে। আন্তৰ্জাতিক পদ্ধতিত স্থানমান তালিকাত প্ৰকাশ কৰিবৰ বাবে আমাক এনেদৰে ঘৰবিলাক বা খোপবিলাক বনোৱাই ল'ব লাগে। ঘৰবিলাক বনোৱাই লোৱাৰ পিছত আমাক সৰ্বপ্ৰথমে ওপৰত আমাক পৰ্যায়বিলাক লিখিব লাগে। আন্তৰ্জাতিক পদ্ধতিত সংখ্যা গণনা কৰা পৰ্যায় আছিল 4টা। পৰ্যায় 4টা হ'ল একক পৰ্যায়, হাজাৰ পৰ্যায়, মিলিয়ন পৰ্যায় আৰু বিলিয়ন পৰ্যায়। আৰু একক পৰ্যায়টো গঠিত হৈছে একক, দশক, শতক। এই তিনিটা স্থান লগ লাগি একক পৰ্যায়টো গঠিত হৈছে। হাজাৰ পৰ্যায়টো গঠিত হৈছে হাজাৰ, 10,000, 100,000। এই তিনিটা স্থান লগ লাগি হাজাৰ পৰ্যায়টো গঠিত হৈছে। আৰু মিলিয়ন পৰ্যায়টো গঠিত হৈছে মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন। এই তিনিটা স্থান লগ লাগি মিলিয়ন পৰ্যায়টো গঠিত হৈছে। আৰু বিলিয়ন পৰ্যায়টো গঠিত হৈছে বিলিয়ন, 10 বিলিয়ন, 100 বিলিয়ন। আৰু তাৰ বাওঁফালৰ স্থানবোৰ এইবিলাক লগ লাগি কি হৈছে বিলিয়ন পৰ্যায়টো গঠিত হৈছে। সৰ্বপ্ৰথমে আমাক পৰ্যায়খিনি লিখিব লাগে, তাৰ তলত আমাক স্থানবিলাক লিখিব লাগে। লিখাৰ পিছত এইফালে আমাক সংখ্যাবিলাক লিখিব লাগে। লিখি আমাক স্থান অনুযায়ী অংকবিলাক বহুৱাই দিব লাগে। আৰু যিকোনো একটা সংখ্যা আমি গণনা কৰোঁতে কেনেকৈ গণিব লাগে, সদায় সোঁফালৰ পৰা গণি আহিব লাগে। আমি যদি বাওঁফালৰ পৰা গণনা কাৰ্য আৰম্ভ কৰোঁ তেনেহ'লে নহ'ব। সদায় আমাক সোঁফালৰ পৰা গণনা কাৰ্য আৰম্ভ কৰিব লাগিব। আৰু আন্তৰ্জাতিক পদ্ধতিক সংখ্যাবিলাক কেনেকৈ গণিব লাগে আমি চাওঁ আহা। যিকোনো একটা সংখ্যাৰ একেবাৰে সোঁফালৰ স্থানটোক কি বুলি কোৱা হয়, একক স্থান। তাৰ বাওঁফালটোক দশক স্থান, তাৰ বাওঁফালটোক শতক স্থান। আৰু পৰ্যায়ক্ৰমে আমাক কেনেদৰে গণিব লাগে, একক, দশক, শতক, হাজাৰ, 10,000, 100,000, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, বিলিয়ন, 10 বিলিয়ন, 100 বিলিয়ন। এনেকৈ যিমানবিলাক সংখ্যা দিয়া থাকিব, মানে যিকোনো এটা সংখ্যা দিয়া থাকক নহয় কিয় আমাক সদায় এনেদৰে গণিব লাগে। এতিয়া আমি কি কৰিম, এই সংখ্যাখিনি চাই স্থান অনুযায়ী আমি অংকবিলাক বহুৱাই দিম। ইয়াতে একক স্থানত কিমান দি আছে, 9 দি আছে। সেইকাৰণে একক স্থানত 9 বহুৱাই দিয়া হৈছে। দশক স্থানত কিমান আছে, 8 আছে। দশক স্থানত 8 বহুৱাই দিয়া হৈছে। শতক স্থানত কিমান আছে, 9 আছে। শতক স্থানত 9 বহুৱাই দিয়া হৈছে। হাজাৰ স্থানত কিমান আছে, 6 আছে। হাজাৰ স্থানত 6 বহুৱাই দিয়া হৈছে। 10,000 স্থানত কিমান আছে, 5 আছে। 10,000 স্থানত 5 বহুৱাই দিয়া হৈছে। 100,000 স্থানত কিমান আছে, 8 আছে। 100,000 স্থানত 8 বহুৱাই দিয়া হৈছে। মিলিয়ন স্থানত কিমান আছে, 3 আছে। মিলিয়ন স্থানত 3 বহুৱাই দিয়া হৈছে। ইয়াতে একক স্থানত কিমান দি আছে, 8 দি আছে। একক স্থানত 8 বহুৱাই দিয়া হৈছে। দশক স্থানত কিমান আছে, 8 আছে। দশক স্থানত 8 বহুৱাই দিয়া হৈছে। শতক স্থানত কিমান আছে, 8 আছে। শতক স্থানত 8 বহুৱাই দিয়া হৈছে। হাজাৰ স্থানত কিমান আছে, 3 আছে। হাজাৰ স্থানত 3 বহুৱাই দিয়া হৈছে। 10,000 স্থানত কিমান আছে, 3 আছে। 10,000 স্থানত 3 বহুৱাই দিয়া হৈছে। 100,000 স্থানত কিমান আছে, 7 আছে। 100,000 স্থানত 7 বহুৱাই দিয়া হৈছে। মিলিয়ন স্থানত কিমান আছে, 6 আছে। মিলিয়ন স্থানত 6 বহুৱাই দিয়া হৈছে। 10 মিলিয়ন স্থানত কিমান আছে, 5 আছে। 10 মিলিয়ন স্থানত 5 বহুৱাই দিয়া হৈছে। একক স্থানত কিমান আছে, 5 আছে। একক স্থানত 5 বহুৱাই দিয়া হৈছে। দশক স্থানত কিমান আছে, 2 আছে। দশক স্থানত 2 বহুৱাই দিয়া হৈছে। শতক স্থানত কিমান আছে, 1 আছে। শতক স্থানত 1 বহুৱাই দিয়া হৈছে। হাজাৰ স্থানত কিমান আছে, 8 আছে। হাজাৰ স্থানত 8 বহুৱাই দিয়া হৈছে।
10,000 স্থানত কিমান আছে 3 আছে 10,000 স্থানত 3 বহুৱাই দিয়া হৈছে 100,000 স্থানত কিমান আছে 9 আছে 100,000 স্থানত 9 বহুৱাই দিয়া হৈছে মিলিয়ন স্থানত কিমান আছে 4 আছে মিলিয়ন স্থানত 4 বহুৱাই দিয়া হৈছে 10 মিলিয়ন স্থানত কিমান আছে 3 আছে 10 মিলিয়ন স্থানত 3 বহুৱাই দিয়া হৈছে 100 মিলিয়ন স্থানত কিমান আছে 5 আছে 100 মিলিয়ন স্থানত 5 বহুৱাই দিয়া হৈছে একক স্থানত কিমান দি আছে 6 দি আছে একক স্থানত 6 বহুৱাই দিয়া হৈছে দশক স্থানত কিমান দি আছে 3 দশক স্থানত 3 বহুৱাই দিয়া হৈছে শতক স্থানত কিমান আছে 5 আছে শতক স্থানত 5 বহুৱাই দিয়া হৈছে হাজাৰ স্থানত কিমান আছে 3 হাজাৰ স্থানত 3 বহুৱাই দিয়া হৈছে 10,000 স্থানত কিমান আছে 5 আছে 10,000 স্থানত 5 বহুৱাই দিয়া হৈছে 100,000 স্থানত কিমান আছে 4 আছে 100,000 স্থানত 4 বহুৱাই দিয়া হৈছে মিলিয়ন স্থানত কিমান আছে 3 আছে মিলিয়ন স্থানত 3 বহুৱাই দিয়া হৈছে 10 মিলিয়ন স্থানত কিমান আছে 2 আছে 10 মিলিয়ন স্থানত 2 বহুৱাই দিয়া হৈছে 100 মিলিয়ন স্থানত কিমান আছে 1 আছে 100 মিলিয়ন স্থানত 1 বহুৱাই দিয়া হৈছে আমাক আন্তৰ্জাতিক পদ্ধতি যদি স্থানমান তালিকাত প্ৰকাশ কৰিব দিয়ে তেনেহলে আমাক এনেদৰে ঘৰবিলাক বনোৱাই লৈ সৰ্বপ্ৰথমে আমাক পৰ্যায়খিনি লিখিব লাগে তাৰ তলত আমাক স্থানবিলাক লিখিব লাগে আৰু এইফালে আমি সংখ্যাখিনি লিখি আমি স্থান অনুযায়ী অংকবিলাক এনেদৰে বহুৱাই দিব লাগে আমি ভালদৰে বুজিব লাগে বুজি আমি এটা অংক কৰিব পাৰিলে আমি গোটেইবিলাক অংক নিজে নিজে কৰিব পাৰিম